হোম লাইফ 24 ফালৰ পৰা আমি এটা খুব ভাল আঁচনি লৈছোঁ এইবাৰ। বহাগ আৰু জুবিন এই নামেৰে আমি এখন ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে সমগ্ৰ অসম ভিত্তিত এখন আমি ৰচনা প্ৰতিযোগিতা পাতিছোঁ। এইখনত 3000 শব্দৰ ভিতৰত দিব লাগিব। নিজৰ নিজৰ স্কুলৰ প্ৰধান শিক্ষকৰ চাৰ্টিফিকেট লৈ সেইবিলাক আমি পিছত জনাই দিম। খুব ভাল আমি প্ৰাইজ মানি দিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ লগত 1 লাখ টকা থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 50,000। কেইবাটাও আমি পুৰস্কাৰ দিম। উদ্দেশ্য এটাই যে বহাগ আৰু জুবিন দুইটাক জীয়াই ৰাখিব লাগিব। কাৰণ ৰাজেশ আৰু যতীনে কোৱাৰ নিচিনাকৈ আমিও শংকিত আৰু অসম লাইফ 24 নিৰৱচ্ছিন্নভাৱে জন্মলগ্নৰ পৰাই অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি গৈছে। ইতিমধ্যে আমি সমগ্ৰ অসমৰ প্ৰায় 600 গৰাকী বিহুৱতী বোৱাৰীক আনি অনুষ্ঠান কৰি আছোঁ। কম্পিটিশ্যন চলি আছে। গতিকে আৰু তেখেতে আৰু এটা কথা কৈছে যে বাহিৰৰ মানুহ ইয়াত আহি মাৰ্কেট দখল কৰিছে। এইটোক একচুৱেলি কৈ থাকিলে লাভ নহ'ব। এইটোৰ আমাৰ নিজৰ দুখ আছে। আমি একো নকৰোঁ না, অসমীয়া জাতি কাম কৰিব লাগিব। হোম লাইফ 24 ফালৰ পৰা আমি এটা খুব ভাল আঁচনি লৈছোঁ এইবাৰ। বহাগ আৰু জুবিন এই নামেৰে আমি এখন ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে সমগ্ৰ অসম ভিত্তিত এখন আমি ৰচনা প্ৰতিযোগিতা পাতিছোঁ। এইখনত 3000 শব্দৰ ভিতৰত দিব লাগিব। নিজৰ নিজৰ স্কুলৰ প্ৰধান শিক্ষকৰ চাৰ্টিফিকেট লৈ সেইবিলাক আমি পিছত জনাই দিম। খুব ভাল আমি প্ৰাইজ মানি দিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ লগত 1 লাখ টকা থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 50,000। কেইবাটাও আমি পুৰস্কাৰ দিম। উদ্দেশ্য এটাই যে বহাগ আৰু জুবিন দুইটাক জীয়াই ৰাখিব লাগিব। কাৰণ ৰাজেশ আৰু যতীনে কোৱাৰ নিচিনাকৈ আমিও শংকিত আৰু অসম লাইফ 24 নিৰৱচ্ছিন্নভাৱে জন্মলগ্নৰ পৰাই অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি গৈছে। ইতিমধ্যে আমি সমগ্ৰ অসমৰ প্ৰায় 600 গৰাকী বিহুৱতী বোৱাৰীক আনি অনুষ্ঠান কৰি আছোঁ। কম্পিটিশ্যন চলি আছে। গতিকে আৰু তেখেতে আৰু এটা কথা কৈছে যে বাহিৰৰ মানুহ ইয়াত আহি মাৰ্কেট দখল কৰিছে। এইটোক একচুৱেলি কৈ থাকিলে লাভ নহ'ব। এইটোৰ আমাৰ নিজৰ দুখ আছে। আমি একো নকৰোঁ না, অসমীয়া জাতি কাম কৰিব লাগিব। হোম লাইফ 24 ফালৰ পৰা আমি এটা খুব ভাল আঁচনি লৈছোঁ এইবাৰ। বহাগ আৰু জুবিন এই নামেৰে আমি এখন ক্লাছ 7ৰ পৰা ক্লাছ 10লৈকে সমগ্ৰ অসম ভিত্তিত এখন আমি ৰচনা প্ৰতিযোগিতা পাতিছোঁ। এইখনত 3000 শব্দৰ ভিতৰত দিব লাগিব। নিজৰ নিজৰ স্কুলৰ প্ৰধান শিক্ষকৰ চাৰ্টিফিকেট লৈ সেইবিলাক আমি পিছত জনাই দিম। খুব ভাল আমি প্ৰাইজ মানি দিছোঁ। ইয়াত প্ৰথম পুৰস্কাৰ লগত 1 লাখ টকা থাকিব আৰু দ্বিতীয় পুৰস্কাৰ 50,000। কেইবাটাও আমি পুৰস্কাৰ দিম। উদ্দেশ্য এটাই যে বহাগ আৰু জুবিন দুইটাক জীয়াই ৰাখিব লাগিব। কাৰণ ৰাজেশ আৰু যতীনে কোৱাৰ নিচিনাকৈ আমিও শংকিত আৰু অসম লাইফ 24 নিৰৱচ্ছিন্নভাৱে জন্মলগ্নৰ পৰাই অসমীয়া সংস্কৃতিৰ কাৰণে কাম কৰি গৈছে। ইতিমধ্যে আমি সমগ্ৰ অসমৰ প্ৰায় 600 গৰাকী বিহুৱতী বোৱাৰীক আনি অনুষ্ঠান কৰি আছোঁ। কম্পিটিশ্যন চলি আছে। গতিকে আৰু তেখেতে আৰু এটা কথা কৈছে যে বাহিৰৰ মানুহ ইয়াত আহি মাৰ্কেট দখল কৰিছে। এইটোক একচুৱেলি কৈ থাকিলে লাভ নহ'ব। এইটোৰ আমাৰ নিজৰ দুখ আছে। আমি একো নকৰোঁ না, অসমীয়া জাতি কাম কৰিব লাগিব।